ৰাতিৰ আহাৰ যদি আপুনি ভুল ধৰণে লয় তেতিয়াহ'লে ব্লাড চুগাৰ হাই হৈ যোৱাৰ ৰিস্ক বহুত গুণে বাঢ়ি যায় আৰু দেখা গৈছে এই ভুল প্ৰায় ডায়েবেটিক পেচেণ্টে কৰি থাকে। ৰাতিৰ আহাৰে অকল আপোনাৰ গ্লুক'জ লেভেলে মেইনটেইন নকৰে, গোটেই ৰাতিৰ মেটাবলিজম আৰু ৰাতিপুৱাৰ খালী পেটৰ চুগাৰ লেভেলৰ ওপৰতো এফেক্ট পেলায়। আজি যি ৰাতিৰ আহাৰৰ কথা ক'ম, সেই আহাৰ ল'লে আপোনাৰ ব্লাড চুগাৰ কণ্ট্ৰলত ৰখাত হেল্প কৰিব আৰু গোটেই ৰাতি আপোনাক এনাৰ্জি দিব। ৰাতি আমাৰ শৰীৰটো ৰেষ্ট মুডত থাকে, মেটাবলিজম শ্ল' হৈ যায় আৰু সেইকাৰণে ভুল ডিনাৰে আপোনাৰ শৰীৰত হেভি লোড দিয়ে। সেইকাৰণে ৰাতিৰ ডিনাৰ বেলেঞ্চ আৰু ৱেল ষ্ট্ৰাকচাৰ্ড হোৱাটো খুবেই দৰকাৰ, বিশেষকৈ যদি আপুনি এজন ডায়েবেটিক পেচেণ্ট হয়। এক বেলেঞ্চ ডিনাৰ মানে কমপ্লেক্স কাৰ্বহাইড্ৰেট, ফাইবাৰ, প্ৰটিন আৰু হেল্ডি ফেটৰ এক সংমিশ্ৰণ। এতিয়া এটা এটাকৈ জানক ফাইবাৰ, প্ৰটিন, হেল্ডি ফেট এইবোৰ কি কি বস্তুত পাব। কমপ্লেক্স কাৰ্বহাইড্ৰেট, এইটোৱে ডায়েবেটিক থকাসকলৰ কাৰণে মেজিকৰ নিচিনা কাম কৰে, কিয়নো এইটোৱে গ্লুক'জক লাহে লাহে ৰিলিজ কৰে, একদম ফাষ্ট আপোনাৰ ব্লাড চুগাৰ বঢ়াই দিব নোৱাৰে। কাৰ্বহাইড্ৰেটে পেট্ৰলত জুই লগাই দিয়াৰ নিচিনা কাম কৰে, একদম আপোনাৰ ব্লাড চুগাৰ সোনকালে বঢ়াই দিব আৰু সোনকালে শেষ হৈ যায়। কাৰ্বহাইড্ৰেটে আপোনাক লাহে লাহে এনাৰ্জি দি থাকে